চহৰত যেহেতু আজি স্বাধীনতা দিৱসৰ উদযাপন কৰা হৈছে জাতীয় পতাকা উত্তোলন কৰা হৈছে আৰু আমাৰ হৰিচিঙা ৰাজ্যচক্ৰৰ বিষয়ে উপস্থিত আছে যি মানুহজন আজি জাতীয় পতাকা উত্তোলন কৰিলে কিছুমান জানিবলৈ চেষ্টা কৰিম ভাৰতৰ স্বাধীনতা দিৱসৰ আজি ৫৮ সংখ্যক জন্মদিন কি ক'ব মোৰ ক'বলৈ এইখিনি আছে টংলাত মানে এইটো বৰ ঐতিহ্যমণ্ডিত প্ৰগ্ৰাম এটা সিন্স ইণ্ডিপেণ্ডেন্সৰ পৰা টংলাবাসী ৰাইজে আমাৰ আছে জ্যেষ্ঠ নাগৰিকসকল তেওঁলোকৰ সহযোগিতাত এই প্ৰগ্ৰামটো ৰাইজে পাতে আমাৰ হায়াৰ ছেকেণ্ডেৰী স্কুলৰ টংলা হায়াৰ ছেকেণ্ডেৰী স্কুলৰ প্লেগ্ৰাউণ্ডত আৰু এইটো পৰম্পৰাগতভাৱে হৰিচিঙা ৰাজচক্ৰৰ চক্ৰ বিষয়াই ফ্লেগ হোষ্টিংটো কৰে মুখ্য অতিথি গতিকে সেইটো সৌভাগ্য এবাৰ মোৰ হ'ল গতিকে মই টংলাবাসী ৰাইজৰ ওচৰত কৃতজ্ঞ থাকিলোঁ তেওঁলোকক মই স্বাধীনতা দিৱসৰ ওলগ জনালোঁ আৰু যাতে যি ধুনীয়াকৈ তেওঁলোকে ইমান পৰম্পৰাগতভাৱে ইণ্ডিপেণ্ডেন্সৰ আৰম্ভণিৰে পৰাই পাতি আহি আছে ২৬ জানুৱাৰী আৰু ১৫ আগষ্ট ঠিক তেনেকৈ মই কামনা কৰিম যাতে আগলৈ ইমান ধুনীয়াকৈ শান্তিপূৰ্ণভাৱে শৃংখলাবদ্ধভাৱে এই প্ৰগ্ৰামটো তেওঁলোকে কৰি লৈ গৈ থাকে ইয়াতে আপুনি আহিব পাৰিছে আজি ভাৰতৰ জাতীয় পতাকা আপুনি উত্তোলন কৰিব পাৰিছে কেনেকুৱা লাগিছে নিজক হয় বহুতেই ভাল লাগিছে এইটো বৰ নিজৰ কাৰণে এইটো প্ৰাউড মুমেণ্ট আগতেও আমি যেতিয়াৰ পৰা চাকৰি জইন কৰিছোঁ সেইটো সৌভাগ্য আমি লৈ আহিছোঁ গ্ৰহণ কৰি আহিছোঁ এইটো সৌভাগ্য আমাৰ হৈ আহি আছে আমি আগতে আমাৰ অফিচবিলাকত কৰিছোঁ কিন্তু এনেকৈ চিৰিমনিয়েলি আগতে মই পোৱা নাছিলোঁ গতিকে সঁচাকৈ এইটো বহুত মানে এটা প্ৰাউড মুমেণ্ট আৰু মই ফিল কৰোঁ আৰু ঠিক আছে আপোনালোকৰ ইয়াতে হাই ছেকেণ্ডেৰী টংলা কি ক'ব এই বিষয়ত টংলা আমি টংলা পৌৰসভাৰ পৰা মোৰ ফিল্ড এৰেঞ্জমেণ্টৰ দায়িত্ব পৰিছিল সেই দায়িত্ব অনুসৰি মই গোটেইখিনি ফিল্ড এৰেঞ্জমেণ্ট আমাৰ টংলা অঞ্চলত লোকেটেড যিকেইটা চৰকাৰী আৰু বেচৰকাৰী প্ৰতিষ্ঠান আছে সেই গোটেইকেইটাৰ লগত সহযোগত আমি ফিল্ডখন এৰেঞ্জ কৰিলোঁ আৰু পেকেট লাঞ্চৰ পৰা আৰম্ভ কৰি মেডিকেল ট্ৰিটমেণ্টৰ পৰা আদি কৰি লগতে ড্ৰোন কেমেৰা আমাৰ স্পট মানে কেমেৰা গোটেইখিনি মেনেজ কৰিলোঁ আৰু লগতে এই গোটেই এৰেঞ্জমেণ্টৰ দায়িত্ব মোৰ পৌৰ অফিচৰ মোক দায়িত্ব দিয়া আছিল এৰেঞ্জমেণ্ট মেনেজমেণ্ট কৰি এই ক্ষেত্ৰত আমাৰ টংলাবাসীয়ে বহুত সহায় সহযোগিতা আগবাঢ়িছে আৰু তেওঁলোকৰ কাৰণে এই কাৰ্যসূচীটো আমি কিছু কৰাত সুবিধা হৈছে আমি লাষ্ট 78 ইয়াৰ্ছৰ পৰা আমি কৰি আহিছোঁ আজি 78 ইয়াৰ্ছত আমি এইটো কৰিব খুবেই সুখী আৰু ৰাজ্যৰ সম্পূৰ্ণ সঁহাৰি পোৱা আমাৰ বেছি ভাল লাগিছে ঠিক আছে ধন্যবাদ আৰু এয়া দেখালোঁ আপোনালোকৰ ওদালগুৰি জিলাৰ টংলা চহৰৰ পৰা স্বাধীনতা দিৱস ৭৮ আৰু এয়া পোনপটীয়াকৈ আপোনালোকৰ হাই ছেকেণ্ডেৰী খেলপথাৰৰ কিছু দৃশ্য আপোনালোকক দেখালোঁ উদযাপন সমিতিৰ সদস্যসকলক বাইদেউ খেলপথাৰত আগবঢ়াই আনিবৰ বাবে আমি অনুৰোধ জনাইছোঁ।